সকলোকে নমস্কাৰ। মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই এয়া চাওকচোন, এফালে কটাৰী, এইফালে কচুথুই। কোনে কোনে বাৰু কচুথুই খাই ভাল পায়? ঘৰৰ ওচৰতে বাৰীতে, মানে ঘৰৰ ওচৰতে আৰু কচুথুই অলপ বুটলোঁ বুলি আহিলোঁ। আৰু আপোনালোকৰ লগত আজি কচুথুই ৰেচিপি এটা শ্বেয়াৰ কৰিম। ভিডিঅ'টো চাই থাকিব আৰু আপোনালোক সকলোৱে মোক ভিডিঅ'বিলাকত মৰম দিব। এইয়া চাওক, ৰাতিপুৱা ৰ'দটোৱে খাওঁ মূৰ্তি ধৰি ওলাই আহিছে। এইবাৰ বতৰটো কি হৈছে, দুদিনমান খুব বেছি দুদিন এটা ৰ'দ দিয়ে, তাৰপাছত আকৌ বৰষুণ। গৰম আহিলেতো ৰক্ষা নাই গাইজ। আৰু আপোনালোকে বাৰু গৰম দিন ভাল পায় নে ঠাণ্ডা দিন ভাল পায়? এইয়া কেৰাহী পাতি দিলোঁ, লগতে তেল দিলোঁ আৰু তেল পকাৰ লগে লগে পিঁয়াজখিনি এনেকৈ দি দিলোঁ। এইটোতো চবেই জানেই দিয়কচোন। অকণমান এনেকৈ ভাজি ল'লোঁ। তাৰপাছত হালধি অলপ এনেকৈ দি দিলোঁ। কাটি থোৱা জলকীয়া কেইটামান আছিলে, সেইকেইটাও দি দিলোঁ। আদা ৰচুন চব এনেকৈ তেলতে অলপ ভাজি ল'লোঁ। আৰু আপোনালোকক কচুথুই বনাম বুলি ক'লোঁ হয়, মোবাইলটো লৈ এনেকৈ বনাবলৈ বৰ দিগদাৰ হয়। তথাপিও অকণমান আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ, যিহেতু বনাম বুলি কৈছিলোঁ। আৰু এইয়া কচুথুইহে দিয়কচোন, কেৰাহীত পৰাৰ লগে লগে লেৰেলিয়ে গ'ল। তাৰপাছত কচুথুইখিনি অকণমান লাগি ধৰা দেখি পানী অকণমান দি দিওঁ বুলি ভাবিলোঁ। এয়া পানী অকণমান দি দিলোঁ। তাৰপাছত আমাৰ কচুথুই ধুনীয়াকৈ হৈ গ'লে আৰু গাইজ। এইয়া চাওক, কচুথুই উতলি গ'ল। আৰু এয়াই আছিলে আজি কচুথুইৰ ৰেচিপি। এয়া হৈছে মায়ে বনোৱা টেষ্টি মাংস আৰু আলু। এইফালে চালাড, চাটনি, বুটৰ লগত পকৰা বনাইছিলে আৰু নৰসিংহও দি দিছিলে। এইফালে মই বনোৱা কচুথুৰ। কাঁহীখন সন্মুখত এনেকৈ লৈ বাৰু ভিডিঅ' কৰি থাকিব পাৰিনে? নোৱাৰি আৰু পাই। এতিয়া ধুনীয়াকৈ খাই লওঁ। আজিলৈ বাই বাই।